হয়, আমি আজি আপোনালোকক দেখুৱাম আদৰ্শ বিটিআৰৰ উন্নয়নৰ ফপলা স্বৰূপ। এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ BTCৰ 6 নম্বৰ কচুগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভাওৰাগুৰিৰ মোকৰামবিল গাঁৱত। আৰু এই গাঁওখনৰ যি ৰাস্তাৰ যি অৱস্থা আমি দেখুৱাবলৈ যত্ন কৰিম। আমাৰ কেমেৰা পাৰ্চন সহযোগী যদি দেখুৱায় যে ইয়াতে কচুৱা বিলৰ পৰা ভাওৰাগুৰিলৈকে যোৱা যিটো পথ, এই পথৰ যি এক দৃশ্য আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে। আৰু ৰাইজে আজি জনপ্ৰতিনিধিক বাৰে বাৰে কৈও ভাগৰি পৰি আজি ৰাইজ নিজে হাতে হাতে কোদাল ডালি লৈ ওলাই আহিছে। তেওঁলোকে নিজৰ পথটো নিজেই মেৰামতি কৰি আছে। বাৰম্বাৰ জনপ্ৰতিনিধিক জনোৱাৰ পিছতো জনপ্ৰতিনিধিয়ে তেওঁলোকৰ যি সমস্যাক আওকাণ নকৰে। আমি ইয়াৰ স্থানীয় ৰাইজ আছে, আমি ৰাইজৰ মন্তব্য ল'বলৈ যত্ন কৰিম। আচলতে তেওঁলোকে কি কয়, কি ক'ব? হয়, নমস্কাৰ। আমি আজি উপায় নাপাই আমি ওলাব হৈছে। আমাৰ এইটো 6 নং কচুগাঁও সমষ্টিৰ ভাওৰাগুৰি BCDC অন্তৰ্গতত আমাৰ কুচুৱা চাৰিআলিৰ পৰা মোকৰামবিলৰ পৰা ভাওৰাগুৰিলৈ এইখন ৰাস্তাত এনেকুৱা হ'ব মানে অৱস্থা বেয়া। মানে বিগত আমাৰ মোটামুটি 20 বছৰৰ আগৰে পৰা হ'ব নেকি, যিমানখিনি আমি জানো আৰু 20 বছৰৰ পৰা যিটো চাই আছোঁ, ঠিক ইমান দুৰ্বল যে এখন ৰাস্তা, যে ইমান আমি বাৰিষাতো যিমানখিনি আহিছে বহুতে এনেকুৱা হয়তো আমাৰ ইয়াত আহি কিনে ইলেকশ্যনৰ সময়ত বহুত ধৰণে আলোচনা কৰে যে আমি এইটো কৰিম সেইটো কৰিম, বহুত প্ৰতিশ্ৰুতি এনেকুৱা আমাক দি যায়। কিন্তু এটা আজিলৈকে কিন্তু এইটো সমস্যা যিটো আমাৰ আছে এইটো সমাধান কৰিব পৰা নাই। যেনেকুৱা ধৰি লওক আমাৰ কুচুগাঁও সমষ্টিৰ আমাৰ BTC EM এইটো অখিল মছাহাৰী, তাকো আমি সেইখন ৰাস্তাৰ বাবদ আমি যোৱা হৈছিলে, তাৰ ওচৰতে বহুত ধৰণে আমি জনাইছোঁ, কাকতি মিনতিও কৰিছোঁ। আমাৰ ৰাস্তাখন ইমান বেয়া আছে, মানে যেতিয়া আমাৰ এতিয়াতো আমি সকলোৱে হয়তো কিবা কষ্ট কৰি হ'লে চলাব কিবা এটা আছে আৰু, কিন্তু যেতিয়া বাৰিষা সময়ত আহি গ'লে তেতিয়া মানে এনেকুৱা হয় আমাৰ ৰাস্তাখনৰ মানে ইমান পানী ভৰি থাকে। মানে এইখন অলপ আগতে গ'লে আপোনালোকে চাব পাৰিব যে কুচুৱাবিল ME স্কুল এটা আছে। স্কুলখন, সেই স্কুলত আমাৰ ছাত্ৰকেইটা সকলোকেইটা আমাৰ এইফালেদি মোকৰামবিলৰ ছাত্ৰবিলাক আছে, সিহঁতে কুচুৱা চাৰিআলি যাব নোৱাৰা হয়। ইমান কষ্টকৰ। আমিতো জানো যে এইখন দেশত বসবাস কৰিব গ'লে আমি শিক্ষাৰ এটা দৰকাৰ হয়। আমি যদি শিক্ষাগত যদি সিহঁতক যদি অৰ্জন কৰিব নোৱাৰোঁ তেনেহ'লে কিমান দুখিত আমি ইয়াত আছোঁ, ইমান কষ্ট কৰি আমি বসবাস কৰি আছোঁ ইয়াতে। কিন্তু এখন জেগাত ইমান কষ্ট সিহঁতে মানে চাই যায় কিনি তথাপিও মানে এইটো গুৰুত্ব নিদিয়ে, এইটো আমাৰ অলপ বেয়া লাগে। এইটো কাৰণে আমি এইটো এতিয়া সিদ্ধান্ত এটাই বস্তু আমি লৈছোঁ যে যেতিয়ালৈকে আমাৰ এখন ৰাস্তা বনাই নিদিব আমি ভোটটো চিধা আমি একদম বৰ্জন কৰিম। মানে আমাৰ নৰদ ন ভোট চিধা এইবিলাক আমি আৰু এতিয়া আমি পূৰাভাৱে সিদ্ধান্ত লৈছোঁ। প্ৰতিদিন ইয়াত বহুত মানুহ আছে। আমি ধৰি লওক সেইফালে আমি আদিবাসী মানুহ হওঁ, আমাৰ আদিবাসী মানে 97 এনেকুৱা আছে, আৰু এইফালে মুছলিম মানুহতো বহুতেই আছে। আমি ইমান যদি নাজানো তথাপি মানে বহুতেই আছে। মানে আমাৰ বহুত মানে ইয়াত মোটামুটি ধৰি লওক এফালে মানে এইটোৱে ৰাস্তা, আগতো এইটোৱে ৰাস্তা আছিলে ভাল, মানে সেইফালেতো বেয়া আছিল, এতিয়াতো সেইফালে ভাল কৰিছে, এইটোৱে বেয়াই আছে এতিয়ালৈকে। ইয়াত মানে এনেকুৱা যাতায়াত কৰে, ইয়াত মানে 7-8টা মান গাঁৱৰে মানুহ। তো এটা গাঁৱত যদি মানে 80-90 যদি ফেমিলি থাকে, যে 7-8টা গাঁৱৰ কিমান মানুহ হ'ব। মানে আমাৰ কুচুৱাবিল এইফালেতো ME স্কুল নাই আমাৰ, সেইফালে পানীজানি কুচুৱা ME স্কুল যাব লাগে। আমি এখন সমস্যাত ফাৰ্ষ্ট টাইমত আমাৰ MLA ক জনাইছিলোঁ, আমাৰ ৰবিৰাম নাৰ্জাৰী, তাকো জনোৱা হৈছিল। সেই মানে কুচুৱাবিল ME স্কুলৰ সন্মুখত এটা ৰাস্তা আছে, কুচুৱা পানীজানিৰ পৰা এইটো জয়পূৰ্ণ ক'তবা গৈছে, সেইখন ৰাস্তা উদ্ভাৱনৰ কাৰণে আহিছিলে। সেই সময়তে যাই কিনে আমি নিজে ভুক্তভোগী হৈছোঁ। তাক জনাইছোঁ, ছাৰ আমাৰ এখন ৰাস্তা অলপ হ'লেও কিবা এটা সুবিধা কৰি দিব। সেইখন অলপ আগতে আপোনালোকে গ'লে মানে চাব পাৰিব, এটা ভাঙা ব্ৰিজ আছে, এইটো বহুত আগৰে পৰা ভাঙা, আমি 20 বছৰৰ ওপৰত হয় ৰ'ব। তাৰপাছত আমি সেই MLA ক জনাইছোঁ, মানে কিবা হ'লে আমাৰ মানে বাঁহৰ কিবা এটা বনাই কিনে আমাৰ ছাত্ৰকেইটা মানে আমাৰ ল'ৰা ছোৱালীবিলাক আহি আছে সেইখন স্কুলত। তেতিয়া আমি সেইখন স্কুলৰ প্ৰেচিডেণ্ট আছিলোঁ, ইমান সুন্দৰকৈ জনাইছিলোঁ যে এইটো কাৰণে অলপ মানে কিবা এটা কৰক, ব্যৱস্থা কৰিব। তেতিয়া আমাক ক'লে EM ক জনাওক। তাৰপাছত EM ক জনালোঁ, অখিল মছাহাৰীক। সিও ক'লে হ'ব মানে আজিলৈকে সেই হ'বই আছে।
কিন্তু আপোনালোকে চাই আছে না এতিয়া যেনেকৈ কিমান বেয়া আছে, সেই হ'ব বুলি আজিলৈকে নাই। এইটো কাৰণে আমি সিদ্ধান্ত লৈছোঁ, এতিয়া যিও পাৰ্টি নহওক, আমি নকওঁ যে APPL, নকওঁ আমি BPF, নকওঁ কংগ্ৰেছ, নকওঁ আমি যি দলেৰে হওক মানুহ, যেতিয়া আমাৰ ৰাস্তাখন বনাই নিদিব তেতিয়ালৈকে আমি ভোটটো নিদিম চিধা। এতিয়া বৰ্তমান উপায় নাপায় আপোনালোকে কিবা এটা অহা যোৱাৰ কাৰণে সুবিধা কৰিব লাগে, সেইটো কাৰণে আমি উপায় নাপায় ৰাইজে আমি গোটেই ওলাইছোঁ আৰু মানে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আছে ইয়াতে ৰাইজ, আমি তেওঁলোকৰো মন্তব্য ল'বলৈ যত্ন কৰিম। আচ্ছা দাদা, কি ক'ব এই ৰোগটোক লৈ? নমস্কাৰ, মই 6 নং কোচগাঁও সমষ্টিৰ BJDC অন্তৰ্গত মকৰামবিল গাঁও। এইটো আজি পানীজানৰ পৰা আৰম্ভ কৰি এইটো ভাড়াঘৰ PWD ৰাস্তা হয়। এইটো মানে এইটো ৰাস্তা গোটেই মানুহ, বড়ো, আদিবাসী, মুণ্ডা, মুছলিম মানুহ, গোটেই মানুহ ইয়াতে যাতায়াত কৰি আছে। তে এতিয়া কথা হ'ল, আমি অলপ ভাবি চিন্তি চালোঁ যে এইটো ৰাস্তা যদি আমি এতিয়া মেৰামতি নকৰোঁ, 1 মাহ 2 মাহ পিছতে অট'মেটিক বাৰিষা দিন আহি যাব। এই বাৰিষা দিনতে কি হয়, আমাৰ এইটো অলপ আগতে কচুৱা চাৰিআলি ME স্কুল এটা আছে, তাৰ লগত এটাচ এটা LP স্কুলো আছে। ME স্কুলৰ ল'ৰা ছোৱালী অলপ ডাঙৰ হয় আৰু LP স্কুলৰ ল'ৰা ছোৱালীবিলাক একেবাৰে সৰু হয়। এইটো ব্ৰিজত আমাৰ যেতিয়া 2 মাহ পিছতে ইমান পানী হৈ থাকে, মানে এখন চাইকেল লৈ যোৱাটো টান, আৰু তো বাইকৰ দূৰৰ কথা, আৰু 4 চকাটো দূৰৰ কথা। গতিকে ইয়াতে এখন এম্বুলেঞ্চটো সোমাব নোৱাৰে। এতিয়া কিবা এটা প্ৰব্লেম হ'লে আমি সিফালে যাবও নোৱাৰোঁ, ইফালৰ পৰা আহিবও নোৱাৰে, এনেকৈ আমাৰ প্ৰব্লেমটো হৈ আছে। তে এতিয়া যদি আমি এনেকৈ ছল্ভ নকৰোঁ ৰাইজে মিলি, তেতিয়াহ'লে আমাৰ বৰ অসুবিধা হ'ব। সেইকাৰণে জনপ্ৰতিনিধিক আমি জনাইছিলোঁ, আমি EM ছাৰকো জনাইছিলোঁ, আগতে আমি ৰবিৰাম ছাৰক এটা লিখিত দিছিলোঁ যে আমাৰ এই ৰাস্তাটো আপোনালোকে অলপ চাব। আমাৰ ইয়াতে কমচে কম ভোটাৰ নহ'লেও আমাৰ 1500 মান ভোটাৰ আছে, গোটেইখিনি 1700 মান হৈছে। আগতে আছিলে 1300-1400 মান আছিলে, এতিয়া 1700 হৈছে। চাওক, এটা গাঁৱত যদি 1700 ভোটাৰ থাকে, তেতিয়াহ'লে এইখিনি গাঁৱৰ মানুহে যদি আমি এইখিনি কষ্ট কৰিব লগা হয়, তেতিয়াহ'লে আমি কি কৰিম? এতিয়া আমি বিচাৰি আছোঁ যে এইটো EM বা যোনেই নহওক কিয়, ভোট আমি যোনে কৰিব তাক আমি ভোটটো দিম। আৰু যদি এইটো ৰাস্তাটো আমাৰ নহয়, তেতিয়াহ'লে আমাক এটা ভোটৰ আশা কৰি লাভ নাই, আমি ভোট বৰ্জন কৰিম। এইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল মকৰামবিলৰ যি ৰোড, এই ৰোডত আৰু ৰাইজে ওলাই আহিছে আৰু ৰাইজে বিচাৰিছে যে এই ৰোডটো অতি সোনকালে হ'ব লাগে, আৰু নহ'লে তেওঁলোকে কিন্তু যি সমাগত BTC নিৰ্বাচনত কিন্তু তেওঁলোকে ভোট বৰ্জন কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে।